Hello and welcome back to my YouTube channel guys. কি খবৰ আপোনালোক সকলোৰে নিশ্চয় ভাল আৰু মোৰ খবৰ বহুত বেছি ভাল আপোনালোকে বহুত টাইমৰ পৰা ৰিকুৱেষ্ট কৰি আছিল যে জুৰ্ণত দিয়া কাপোৰখিনি দেখাব লাগে মোৰখিনিটো অলৰেডি আপোনালোকক দেখাই দিছো যদি এতিয়ালৈকে এই ভিডিওটো চোৱা নাই লিংকটো দি দিম তলত আপোনালোকে চাই ল'ব পাৰিব আজি ভন্টিৰ জুৰ্ণত দিয়া কাপোৰখিনি লৈ আহিছো প্ৰথমে এই দুযোৰ কাপোৰৰ পৰা ষ্টাৰ্ট কৰিছো এইযোৰ টছৰ হয় এইযোৰ ফেন্সি বজাৰৰ পৰা আনিছিলে আৰু ইয়াৰ ফুল কেটা আপোনালোকৰ কেনেকুৱা লাগিছে মোৰ কিন্তু ফুল কেটা বহুত ভাল লাগে কাপোৰজোৰৰ একদম মানে ইউনিক হয় আকৌ বেছি হেভিও নহয় আৰু এই কাপোৰজোৰ গোল্ডেন আৰু ৰেডত আছে ফুল আৰু এই কাপোৰজোৰ মানে কাপোৰটো কি হয় মই ভালকে নাজানো দে অকমান চিয়ৰ বাখৰ হৈ আছে তো প্লিজ আপোনালোকে এডজাস্ট কৰি ল'ব যেহেতু মাৰ ঘৰত আছোহি আৰু এই দুটা ব্লাউজৰ পিস তাই সিলাই আনিছে পিছফালটো তেনেকুৱা ডিজাইন দিছে তো কেনেকুৱা লাগিছে আপোনালোকৰ জনাব এতিয়া মই আপোনালোকক দেখুৱাম তাইৰ পাটৰ কাপোৰখিনি আৰু এইযোৰ প্ৰথম পাটৰ কাপোৰজোৰ যিযোৰ আছে পিংক কালাৰত আৰু ইয়াত ফুল আছে আপোনাৰ গোল্ডেন আৰু ৰেডত ফুল আছে গোল্ডেনৰ মানে চিক এটা আছে মাজে মাজে আছে গোল্ডেনৰ ফুল কেটা আৰু ৰেডত সৰু সৰু ফুল আছে বাকি গোটেই কাটো বেবি পিংক আৰু তলত আপোনালোকে দেখিছে গুঠনিটোত পাৰ্ল দিয়া হৈছে লগতে সাইডতো হেনেকুৱাই ফুল আছে মই কাপোৰ কেজোৰ আৰু খুলি দেখুৱা নাই আপোনালোকে যেহেতু আপোনালোকৰ এটা মানে আইডিয়া এটা হৈ গৈছে আৰু কাপোৰ কেজোৰ কেনেকুৱা হ'ব পাৰে আৰু এইখন হৈছে মেখেলাখন আৰু মেখেলাখন আপোনালোকে চাব পাৰে একদম তলৰ পৰা বহুত দূৰলৈকে ফুল আছে আৰু গোল্ডেন আৰু ৰেডতে ফুল আছে এইটো হৈছে কাপোৰজোৰৰ ব্লাউজটো আৰু ব্লাউজটো তাই ধুনিয়াকে সিলাইছে মানে হিমানেকো হেভি দিয়া নাই সিম্পল কে লগাইছে ভাল লাগিছে কিন্তু হাতত এনেকে লেজ লগাইছে সিম্পল কে এনেকে লেজ লগালে বহুত বেছি ভাল লাগে আৰু আপোনালোকে দেখা পাইছে ফুল কিমান দূৰলৈকে আছে হাতৰ গোল্ডেন আৰু ৰেডত আছে ফুল ফালটো এনেকে সিম্পল কে দিছে আৰু এইযোৰ পিংক আৰু যিযোৰ তাই ৰাতি ৰিসেপশনত পিন্ধিছিলে মানে আমাৰ সাইডৰ ৰিসেপশনত ৰাতি পিন্ধিছিলে এইযোৰ ইয়েলোযোৰ এই কাপোৰযোৰ ৰাতি পিন্ধিছিলে তাই আৰু তাই কিমান ধুনিয়া লাগিছিলে এই কাপোৰযোৰত একদম পুতলা যেন লাগিছিলে যেহেতু ইয়েলো কালাৰ একদম লাইটৰ পোহৰত জিলিকি আছিল আৰু মোৰ ফেভৰেট হয় এই কাপোৰযোৰ ইয়েলো কালাৰ তাত গোল্ডেন আৰু ৰেডত ফুল আছে আৰু প্ৰতিটোটো হেনেদৰে গোল্ডেন আৰু ৰেডত ফুল আছে সৰু সৰুকে ফুলবোৰ আছে গুটেই গাটোতে হেনেকে ভাল লাগে বেছি ডাঙৰ ডাঙৰ ফুল হলে জানে আপোনালোকে মই ভাল নাপাও সাইডত কেইখনমান ফটো লগাই দিছো তাইৰ আৰু মানে কিছুমান কাপোৰ পিন্ধাৰ পিছত বহুত ধুনিয়াকে মানে খুৱাই বহুত হেভি লাগে এইযোৰ কাপোৰ হেনেকুৱা পিন্ধাৰ পিছত মানে বহুত বেছি হেভি লাগিছিলে আৰু গুঠনিটো এনেকে সিম্পল কে ৰাখিছো লগতে পাৰ্ল লগাই দিছে ওপৰত আৰু গুটেই গাটোতে হেনেকে সৰু সৰুকে ফুল আছে আৰু এইখন হৈছে মেখেলাখন আৰু মেখেলাখনতো হেনেকে ফুল আছে তলৰ পৰা ওপৰলৈকে আৰু মেখেলাখনতো হেনেকে গোল্ডেন আৰু ৰেডতে ফুল আছে এটো হৈছে পাটৰ কাপোৰজোৰৰ ব্লাউজটো আৰু তাই ব্লাউজটো হেনেকে থৈ দিছে পিন্ধি পিনে স্ত্ৰী কৰাই নাই আৰু ব্লাউজটো আপোনালোকে হাতত চাব পাৰে এনেকে ফুল আছে গোল্ডেন ৰেডত লগতে হাতত হেনেকে মানে লেজ লগাইছে লগতে আগফালটো তাই এটো মন্দিৰ কাট বুলি কয় একচুয়ালি হেনেকে তাই মানে হেতু ডিজাইন দিছে আকৌ পিছফালটো হেনেকে সিম্পল কে ডিজাইন দিয়া হৈছে বেছি ইমান হেভি কেও একো ডিজাইন দিয়া নাই কিন্তু পিন্ধাৰ পিছত বহুত ভাল লাগিছিলে মানে কাপোৰজোৰ লগতে ব্লাউজটো
এই কাপোৰযোৰ আমাৰ ফালৰ পৰা দিয়া হৈছিলে আৰু এইযোৰ তাই জোৰোণৰ দিনা পিন্ধিছিলে। এইযোৰ ফেঞ্চি বজাৰৰ চিল্কা লেণ্ডৰ পৰা লৈছিলে আৰু এইযোৰৰ প্ৰাইচটো হৈছে 19,000। কাপোৰযোৰৰ প্ৰাইচটো সিহঁতে বহুত কৈছিলে, 19,000তো সিহঁতে নিদিয়ে মানে। আমি বহুত লাগি কাপোৰযোৰ লৈছোঁ আৰু সেই কথাটো কৈ পিনে আমি মানে হাঁহি আছিলোঁ। যি কি নহওক বাৰু 19,000ত ফাইনেলি আমি কাপোৰযোৰ পাই গ'লোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। বাকী দৰাৰ ফালৰ পৰা দিয়া কাপোৰবোৰৰ প্ৰাইচবোৰ মই নাজানো, যিহেতু সেইখিনি দৰাৰ ফালৰ পৰা দিয়া হৈছিলে আৰু সেইখিনি শুৱালকুছিৰ পৰা অনা হৈছিলে। এই কাপোৰযোৰক এটাতো অৰেঞ্জ, লগতে আকৌ দূৰৰ পৰা চালে অকণমান গোল্ডেন টাইপৰ লাগে, তাতে আকৌ ৰেডত ফুল আছে আৰু আপোনাৰ গোটেই কাপোৰযোৰ মানে বহুত হেভি, মানে গাটোত যদিও সৰু সৰু ফুল আছে তথাপিও মানে গোটেই গাটোতে মানে ফুল আছে আৰু লগতে আপোনালোকে পটিক এটা দেখা পাইছে, তাতো ফুল আছে আৰু কাপোৰযোৰৰ গুঠনিটো ডাবল গুঠনি দিয়া হৈছে। আৰু এইটো ব্লাউজটো একদম চিম্পলকে দিছে তাই। আগফালটো এনেকে দিছে ফি কৰি পিনে, আকৌ পিছফালটো তাই এনেকে চিম্পলকে দিছে। আৰু এইযোৰ তাইৰ মেইন চিটযোৰ, যিযোৰ মানে তাই গুঠা নাই, যিহেতু মেইন চিট বোলে গুঠিব নালাগে, তো এইযোৰ মেইন চিট তাইৰ। আৰু মেইন চিটযোৰ সেনেকা ইয়াতে আপোনাৰ গোল্ডেন আৰু ৰেডত ফুল আছে সৰু সৰু, ধুনীয়া লাগে মেইন চিটযোৰ তাইৰ। এইখন মেখেলাখন তাইৰ, মেখেলাখনতো আপোনালোকে চাব পাৰে ইমান দূৰলৈকে ফুল আছে গোল্ডেন আৰু ৰেডত। আৰু এইযোৰ যিযোৰ মই কাপোৰ আপোনালোকক দেখাইছোঁ, এইযোৰ তাইক মানে দৰাহঁতৰ ফালৰ পৰা জোৰোণত দিয়া নহয়, এইযোৰ তাই মোৰ বিয়াত লৈছিলে, মোৰ বিয়াত পিন্ধিবৰ কাৰণে। আৰু এই কাপোৰযোৰ পাটৰে হয়, যিটো মানে এইটো কি পাট বুলি কয় মই পাহৰিলোঁ। এইযোৰ লৈছিলে আপোনাৰ ফেঞ্চি বজাৰৰ পৰা, য'ত মানে পাটৰ কাপোৰৰ দোকানবোৰ ষ্টাৰ্ট হয়, তাৰে আমি প্ৰথম দোকানখনৰ পৰা লৈছিলোঁ। মোৰ এতিয়াও মনত আছে, যেতিয়া আমি বজাৰ কৰিব গৈছিলোঁ বহুত বিচাৰি এই কাপোৰযোৰ লৈছিলোঁ, মানে অকণমান বাজেট মিলা নাছিলে, তো সেইকাৰণে এইযোৰ কাপোৰৰ কাৰণে বহুত মানে লাগিব লগা হৈছিলে। কিন্তু ফাইনেলি আমি 7,000ত এই কাপোৰযোৰ পালোঁ আৰু কাপোৰযোৰ খুব বেছি ভাল লাগে পিন্ধাৰ পিছত, মানে বহুত ধুনীয়া এলিগেণ্ট লুক এটা আহে, আপোনালোকে নিজে চাব পাৰে। মোৰ খুব বেছি ভাল লাগে কাপোৰযোৰ। এইটো ব্লাউজটো, আৰু ব্লাউজটো তাই অকণমান ষ্টাইলিছকে চিলাইছে। এইটো ব্লাউজ আগফালটো এনেকে ভি কৰি দিছে, আকৌ এয়া লিপষ্টিকৰ দাগ লগাইছিলে চাগে বিয়াত পিন্ধোতে, আকৌ পিছফালটো তাই এনেকে ৰছী দি দিছিলে গোটেই পিঠিখনতে, তো সেনেকে তাই ডিজাইন দি পিনে এইটো ব্লাউজ চিলাইছিলে। তো আপোনালোকক দেখাই দিলোঁ। এতিয়া মই গা ধুব যাওঁ, গা ধুৱাই নাই। এই দেখা পাই আছে আপোনালোকে কেইটা বাজিছে।
গাটো ধুই আহোঁ ধুনীয়াকৈ তাৰপিছত আপোনালোকক লগ পাই আছোঁ এয়া বিছনাত কি অৱস্থা কৰি দিলোঁ তাই খঙে উঠা আপোনালোকে ভাবিব চাগে ক'ৰ পৰা ক'ত আহি পালোঁ ৰ'ব আপোনালোকক অকণমান দেৰিকৈ জনাই আছোঁ প্ৰথমতে দেখাই লওঁ এইখন মোৰ হৈছে স্কুলখন য'ত মই ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে পঢ়িছিলোঁ আৰু এই স্কুলখন এতিয়া ভাঙি আছে মানে এতিয়া বিল্ডিং বনাব ইয়াতে বাকী এদিন ধুনীয়াকৈ আপোনালোকক ব্লগিং কৰি দেখাম মোৰ স্কুলখন আৰু এতিয়া মই ঘৰ আহি পালোঁ আপোনালোকক জনাই দিলোঁ মই তাতে গা পা ধুলোঁ ভাত পানী খালোঁ কিন্তু ব্লগিং নকৰিলোঁ যিহেতু চবে মানে এনেকৈ কেমেৰাটো ওলাই থৈ দিলে ভাল নাপায় আৰু অকণমান আনকমফৰ্টেবল ফিল কৰে আজিৰ নামকেইটা ল'বলৈ ওলাইছোঁ পুৰবী 102 অঞ্জুমা বেগম দীপিকা চহৰীয়া থেংক ইউ ছ' মাছ তোমালোকৰ নামকেইটা ল'ব দিয়াৰ কাৰণে মোক এনেদৰে মৰম আৰু ছাপোৰ্ট দি যাবা আজি ৰাতিলৈ খালোঁ ৰুটি পনীৰ লগতে ৰাজমা আৰু এই ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ আকৌ নেক্সট ব্লগ এটাত অতি সোনকালে আপোনালোকক লগ পাম আজিলৈ আহিছোঁ বাই